ভিডিও কেউ বানাই বানা। নমস্কার, হিমন্ত বিশ্ব শর্মা স্যার। আমার দেশবাসী, আসসালামু আলাইকুম। আমার দেশবাসীর জন্য স্যার, আপনি যে কথাটা যে কইছে মিয়া খান্তি নিদিব, এটা আপনার কথা। আপনি দিলে দিব, নি দিলে নাই, কিন্তু আমাকে আল্লাহ আছে না, আল্লাহ আমার বাঁচাবো। আপনার বিচার আল্লাহ কি করে এটা আল্লাহ করিব, সেইটো আমার কই লাভ নাই। কিন্তু কথা এটা হল স্যার, মুখ্যমন্ত্রী আমার হিমন্ত বিশ্ব শৰ্মা স্যার, আপুনি কথা এটা ভালকৈ শুনি লওক। মই কথাটো কৈ আছোঁ, আপোনাৰ শুনিব লাগে। যাকে ৰক্ষা কৰে আল্লাহ, তাকে কোনে মাৰিব পাৰিব? আমাৰ মিয়া মুছলমান মানুহক আল্লাহে ৰক্ষা কৰিব। আপুনি একো কৰিব নোৱাৰে। আপুনি যিমান ডাঙৰ হৈ যায় নহয়, আপুনি যিমানেই ডাঙৰ হৈ যায়, যিমান আপোনাৰ পাৱাৰ থাকে আপোনাৰ হাতত, কিন্তু আল্লাহ একো আল্লাহ যদি বচাই ৰাখে, আপুনি একো কৰিব নোৱাৰে আমাৰ মিয়া মুছলমান মানুহক। আমি মুছলমান মানুহে, মিয়া মানুহতো আপোনালোকে বনাইছেহে মিয়া মানুহ বুলি। আমি মুছলমান মানুহ, আমি ইছলাম ধৰ্মৰ, আমি মুছলমান মানুহ। আপুনিহে আমাক মিয়া বনাই আছে। আমাৰ উপাধি কি আমাৰ মিয়া আছে নেকি? দেখুৱাব পাৰিব? কোনো কিতাপত লিখা আছে, কোনো বহীত লিখা আছে, কোনো ক'ৰবাত লিখা আছে বুলি মুছলমান মিয়া বুলি লিখা আছে? ক'ৰবাত ইছলাম ধৰ্ম লিখা আছে মুছলমান? আপুনি পাব? চাওকচোন বিচাৰি, ক'ৰবাত পায়? যদি পায়, তাহলে আপুনি আমাক কি কৰিব লাগে আপুনি ক'ব। আপোনাৰ ইচ্ছা মতে আপুনি কৰিব। আমিতো কথা কোৱাৰ কাৰণে যদি আমাৰ কিবা ভুল হৈ থাকে, তা আপোনালোকে ক্ষমা কৰি দিব। হিমন্ত বিশ্ব শৰ্মা ছাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমি এটা মূৰ্খ মানুহ, আমাৰ লিখা পঢ়া নাই, ইমান আমি নাজানো, আমি ৰাজনীতি কৰিব নোৱাৰোঁ। আপুনি যে ধৰ্মটো লৈ যে ৰাজনীতি কৰি আছে, এইটো আপোনাৰ কি? এইটো লৈ কি আপোনাৰ শান্তি লাগে নেকি? আপোনাৰ এইটো কৰি কি আপোনাৰ শান্তি লাগে নেকি? যদি আপোনাৰ শান্তি পায়, তাহলে আপুনি যিমান পাৰে মিয়া মুছলমান মানুহক ইমান আপুনি অশান্তি কৰি থাকক। আৰু এতিয়াতো আমি বৰ্তমান বাহিৰত আছোঁ, আমি তামিলনাডুত আছোঁ এতিয়া আমি বৰ্তমানে। আমি তো গাঁৱততো যাব লাগিব, অসমততো আমাৰ যাব লাগিব, কিন্তু আমি অসমৰ মানুহ, আমাৰ অসমত যাবই লাগিব। আমাৰ এই কিছুমান মানুহ আছে না, কয় যে মিয়া মানুহে